উৰুকা শব্দটো কি ভাষাৰ পৰা আহিছে? মাঘ বিহুৰ আন এটা নাম কি? গুড। মাঘ বিহু কেতিয়া পালন কৰা হয়? গুড, পুহ মাঘৰ সংক্ৰান্তিত। মাঘ বিহুৰ আদিম যুগত প্ৰথমে কোন লোকসকলে পালন কৰিছিল? বড়োমূলীয় লোকসকলে হৈছে। আদিম যুগৰ পিছৰ কামৰূপ ৰাজ্যত কোনসকল ব্ৰাহ্মণৰ দিনত মাঘ বিহু তিথি নিৰ্ধাৰণ কৰা হয়? গুড, আৰ্য ব্ৰাহ্মণসকলৰ দিনত হৈছে। মাঘ বিহুৰ বিশেষ আকৰ্ষণ কি? গুড। মেজি শব্দটো প্ৰথমে অসমৰ কোন ঠাইত সৃষ্টি হৈছিল? গুড। মেজি শব্দটো বিশেষকৈ প্ৰাচীন কি ভাষাৰ পৰা আহিছে? গুড, বড়ো কছাৰী মূলীয় প্ৰাচীন চুতীয়া ভাষাৰ মিডিয়ে জিৰ পৰা। মিডিয়ে জিৰ সম্পূৰ্ণ অৰ্থটো কি? গুড, মিডি দেৱতা ইয়ে জুই যি উৰি যোৱা হৈছে। উৰুকা শব্দটো কি ভাষাৰ পৰা আহিছে? গুড। উৰুকাৰ অৰ্থ কি? গুড, শেষ হোৱা নাইবা শস্য চপোৱা। কোন ৰাজকীয় ৰাজত্বকালৰ পৃষ্ঠপোষকতাত এই বিহু পালন কৰা হৈছিল? গুড, আহোম আৰু চুতীয়া। কোন আহোম ৰজাৰ দিনত এই মাঘ বিহু ক'ত পালন কৰা হয়? গুড। মেজি জুই জ্বলোৱাৰ পিছত আদিম অসমীয়াসকলে কি গান গাইছিল? গুড, পুহ গ'ল মা গ'ল আমাৰ মেজি জ্বলি গ'ল। উজনি অসমত ভেলাঘৰৰ আন এটা নাম কি? গুড, হাৰলি ঘৰ। বিশেষকৈ পুৰণি অসমীয়া লোকসকলে মেজিটোৰ ওপৰত কি কি দিছিল? গুড, আগলি বাঁহ আৰু এখিলা কলপাত। আদিম যুগত মেজি আৰু ভেলাঘৰ সজা কামটো কোনে কৰিছিল? গুড। মাঘ বিহুৰ সময়ত অসমত কি কি খেল ধেমালি কৰা হয়? গুড, ধুনীয়া। মাঘ বিহু উপলক্ষে কি কি উৎসৱ পালন কৰা হয়? গুড। উৰুচ মেলা বিশেষকৈ অসমৰ ক'ত পালন কৰা হয়? গুড, হয়গ্ৰীৱ মাধৱ মন্দিৰ। মাঘী মেলা ক'ত পালন কৰা হয়? গুড, বৰপেটা জিলা বাংলিপাৰাত হৈছে।